তো তো আমাৰ যেটো ৱে অফ লাইফ এই ৱে অফ লাইফ আমি কেনেকুৱা পিন্ধো আমাক কোনেও কৈ দিব নোৱাৰিব যে এনেকেহে তহঁতি পিন্ধিবি এনেকেহে প্ৰাৰ্থনা কৰিবি এনেকেহে ভাত খাবি আমুক মাংসৰেহে ভাত খাব পাৰিবি এইটো কোনেও কাকো ক'ব নোৱাৰে সবৰে নিজৰ জীয়াই থকাৰ এটা পদ্ধতি আছে আৰু সেই পদ্ধতিত জীয়াই থাকিবৰ কাৰণে সকলোৱে অধিকাৰ পাব লাগিব সেইটোৱে ডেমক্ৰেসি আমাৰ ডেমক্ৰেসি কিছু সংকট আহিছে ধৰ্মৰ ভিত্তিত জাতিৰ ভিত্তিত কিছু চ্যালেঞ্জ আহিছে আমি এই চ্যালেঞ্জ ওভাৰকাম নিশ্চয় কৰিব পাৰিম ২৬ত যদি ষ্টেট গভৰ্নমেণ্ট আমি বদলাব পাৰোঁ আৰু যদি আমাৰ অপজিশন বিলাকৰ ষ্টেট গভৰ্নমেণ্ট আহে তেতিয়া হলে সকলো মানুহে ইয়াত সুখে শান্তিৰে নিজৰ ধৰ্ম নিজৰ ভাষা নিজৰ কালচাৰ নিজৰ ৱে অফ লাইফ সকলো লগত লৈ জীয়াই থাকিবৰ কাৰণে আমি এখন গণতান্ত্ৰিক সোসাইটি দিম কোনে কি খায় সেইটো তেওঁলোকে নিজে নিৰ্ধাৰণ কৰিব পৰা সোসাইটি এখন থাকিব কোনেও ডিস্টাৰ্ব কৰিব নোৱাৰে অন্তত মই যেতিয়ালৈকে জীয়াই আছো যদি চৰকাৰৰ পাৰ্ট হওঁ আপোনালোকক মই কথা দি গৈছো যে সেইখিনি সকলোৱে নিজৰ নিজৰ ধৰণে চলিব পাৰিব মই এইখিনি কথা কৈয়ে এই ৬টা কাম মই লগত লৈ গলো এতিয়া মই ৰুলিং পাৰ্টিৰ এমএলএ নহয় গতিকে মই আৰু ইয়াৰ লোকেল এমএলএও নহয় সেইকাৰণে কৰি দিম বুলি মই কৈ থৈ যোৱা নাই এতিয়া মই কথা পাতিম বুলি কৈ গৈছো আৰু ২৬ৰ পাছত কৰি দিম বুলি কৈ গৈছো আৰু মই খালি এটাই ৰিকুৱেষ্ট কৰোঁ আমাৰ ৰিপ্ৰেজেন্টেটিভ বিলাক অলপ এক্টিভ কথা ক'ব পৰা মানুহ হ'ব লাগে কিন্তু আমি যিবিলাকক ৰিপ্ৰেজেন্টেটিভ জিকাই পঠিয়াও তেওঁলোকে আমাৰ হৈ আমাৰ কথাবিলাক নকয় আমাৰ কথা ক'ব পৰা মানুহক আমি সকলোৱে আগবঢ়াই দিব লাগে এই আশা কৰি মই অসমৰ নাগাসকল অসমৰ সেমা নাগাসকল আৰু অন্যান্য যিমান নাগাসকল আছে আৰু অকল নাগাসকল নহয় সব জাতিৰ মানুহ সুখে শান্তিৰে নিজৰ সংস্কৃতি নিজৰ কালচাৰ নিজৰ ৱে অফ লাইফ নিজৰ খাদ্য নিজৰ আচৰণ নিজৰ ঘৰ বনোৱাৰ পেটাৰ্ন নিজৰ চুলি ৰখাৰ পেটাৰ্ন নিজৰ মতে আপুনি নিজে ভাবক অসমত এনেকুৱা 97 ট্ৰাইবছ আছে 97 ট্ৰাইবছ সেমাবিলাকৰ সৈতে সবৰে নিজৰ নিজৰ ড্ৰেছ আছে এটোতো আমাৰ গৌৰৱ কৰিবলগীয়া বস্তু এটো আমাৰ কালচাৰৰ ৰিচনেছ হেতু থাকিব নালাগে অকল এটাই কালচাৰ থাকিব লাগিব এনেকে বুলি কোৱা কথাটো কেতিয়াও কালচাৰ হ'ব নোৱাৰে আনকালচাৰ মানুহেহে তেনেকুৱা কথা কয় গতিকে মই আশা কৰিম আমি তেনেকুৱা এখন ভাল সমাজ সঁচাকে বনাব পাৰিম আৰু তোমালোকে ইমান ধুনীয়া এটা ফোক সং ইয়াত কৰিলা এটো অকল মুখ দেখুৱাবৰ কাৰণে নহয় মাজে মাজে ফোক সংটো তোমালোকে গাঁৱত ঘৰত প্ৰেক্টিছ কৰি তোমালোকৰ যেটো সেমানগাৰ যেটো ৱে অফ লাইফ এটো তোমালোকে ধৰি ৰাখিবা কালচাৰক ধৰি ৰাখিবা এই আশা কৰিছো ইংৰাজী মিডিয়ামত পঢ়া ইংৰাজী শিকা যি নকৰা লাগিলে যি ভাষাত কথা নোকোৱা লাগিলে কিন্তু নিজৰ সংস্কৃতিটো কেতিয়াও এৰি নিদিবা